এটা খালী পাত্ৰ লৈছোঁ। খালী পাত্ৰটোত মই কি দি দিছোঁ আপোনালোকে কওকচোন বাৰু। আপোনালোকে নিশ্চয় ধৰিব পাৰিছেই। হয়, ঠিকেই ধৰিছে, দৈ। পুৰবী গাখীৰৰ প্লেইন দৈটো মই ব্যৱহাৰ কৰিবলৈ লৈছোঁ দেই। নমস্কাৰ, মই মন্মী গগৈ। আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। একদম ভয় ভয়কৈ বস্তু এটা বনাবলৈ লৈছোঁ। আপোনালোকৰ সন্মুখত দেখাই যাম কেনেকৈ বনাইছোঁ। কি বনাইছোঁ আন্দাজ কৰিবচোন বাৰু। আৰু সেই দৈখিনিতে মই দি দিছোঁ একেখন চামুচেৰে 9 চামুচ চেনি। জোখবোৰ কিন্তু এনেদৰেই দিব দেই, ৰিজাল্টটো তেতিয়াহে গম পাব। একেখন চামুচেৰে মই দিছোঁ 9 চামুচমান ৰিফাইন তেল। আপোনালোকে ইয়াত ৰিফাইনৰ সলনি বাটাৰ বা ঘিউ গলাই লৈ পেলাই ব্যৱহাৰ কৰিব পাৰে। তেতিয়া হয়তো ৰিজাল্টটো আৰু বেছি ধুনীয়া হ'ব। আৰু এনেদৰে দিয়াৰ পিছতে একদম মেজিকটোৰ সৃষ্টি হ'ব। চাব দেই, একেবাৰে সহজ পদ্ধতিত যিমান পাৰি সিমান চামুচখনেৰে ঘূৰাবলৈ চেষ্টা কৰিব। এনেকৈ ঘূৰাই আছোঁ, নাজানো ফল কি হয়। অৱশেষত এয়া চাওক, লিকুইড ফৰ্ম হৈ গ'ল। একেবাৰে চেনিখিনি গলি গ'ল। এতিয়া মই তাৰ ওপৰতে এখন চালনী লৈছোঁ। চালনীখনত দি দিছোঁ 2 কাপ আটা। আপোনালোকে ৰঙা আটাও ব্যৱহাৰ কৰিব পাৰে, নাইবা আপোনালোকে চাটুগুৰিও ব্যৱহাৰ কৰিব পাৰে, নাইবা ময়দাও ব্যৱহাৰ কৰিব পাৰে। একেখন চামুচেৰে মই দি দিছোঁ 1 চামুচ বেকিং পাউডাৰ। আৰু চাগে একো নিদিম। যিহেতু পাত্ৰতকৈ চালনীখন ডাঙৰ আছিলে, গতিকে চামুচখনেৰে লৰাই চালিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ বাৰু এনেকুৱা হয়নে? যেনে তেনে কৰি চালি ল'লোঁ। চালি লৈ পেলাই কি কৰিম জানে? গোটেইখিনি লৰাম। তাৰ আগতে মই ইয়াতে মিহলাব লাগিব অকণমান গাখীৰ। আপোনালোকৰ ওচৰত যদি গাখীৰ নাই, তেতিয়াহ'লে আপোনালোকে পানী মিহলি কৰিব। এই যে অসমীয়াত কয় এচলু পানী, তেনেকৈ দিব, খুব কমকৈ। মিলাই মানে আপোনালোকে একেবাৰে কোমল হাতেৰে মিলাব। মোৰ ভিডিঅ'টো অকণমান খৰতকীয়া কৰি দিয়াৰ কাৰণে চাগে ভাবিছে জোৰত মিহলাইছোঁ। নহয়, মই একেবাৰে লাহে লাহে মিহলাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছতে মই আৰু এচলু গাখীৰ দি দিলোঁ। আৰু গাখীৰ একেবাৰে কম পৰিমাণে দি আছোঁ, কাৰণ বহুত বেছি দি দিলে অতখন কষ্ট মোৰ পানীত পৰিব। গতিকে কমকৈ আপোনালোকেও দিব, তেতিয়াহে ভাল ফল পোৱা যাব চাগে। ময়ো কিন্তু প্ৰথম বনাইছোঁ, কি হয় নাজানো। ভয়ে ভয়ে বনাইছোঁ দেই, আপোনালোকৰ আগতে দেখুৱাই গৈছোঁ। লাহে লাহে কিবা এটা বনিবলৈ চেষ্টা কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে কি বনি গৈ আছে নে গম পোৱা নাই। অকণমান ধৈৰ্য ধৰকচোন, নিশ্চয় গম পাব। অনুভৱ কৰিলোঁ আৰু অকণমান গাখীৰৰ প্ৰয়োজন, গতিকে আৰু অকণমান গাখীৰ দি দিলোঁ। এইবাৰ চাগে হ'বগৈ। পকা মিঠৈ বুলি ভাবিছে নেকি? সেই পকা মিঠৈ কিবা আটাৰে বনায় নেকি? তাৰ লগতে মই দি দিছোঁ কি জানে? অকণমান ভেনিলা এচেঞ্চ। এই যে গোন্ধবোৰ নাহিবৰ কাৰণে, ধুনীয়া গোন্ধ আহিবৰ কাৰণে যে ব্যৱহাৰ কৰে, সেই ভেনিলা এচেঞ্চ। আপোনালোকৰ ওচৰত যদি নাই, স্কিপ কৰিব পাৰে, মানে নিদিলেও হ'ল। আৰু এনেকৈ চাওকচোন, মিহলাই যাওঁতে এটা ঢৌৰ নিচিনাকৈ ফুলি উঠিছে। দেখিছেনে বাৰু? বিস্কুটে হ'বগৈ চাগে। সঁচাকৈয়ে নহয়নে? কি বনাই আছোঁ বুলি চাগে আপোনালোকেও ভাবিছে। এয়া চাওক, এডাল ফিটাৰ দৰে লাহে লাহে পৰি গৈছে। মোৰ মিশ্ৰণখিনি প্ৰস্তুত হৈ গ'ল। লৈছোঁ এটা বাতিটো কিহৰ, তাৰ কাহিনীটো বেলেগ এদিন ক'ম। এতিয়া চাওক, তাতে মই মিশ্ৰণটো দি দিছোঁ। এতিয়া বাৰু ধৰিব পাৰিলেনে মই কি বনাইছোঁ? নিশ্চয় আপোনালোকে এতিয়া ধৰিব পাৰিছে। মই বনাইছোঁ এটা কেক। নিৰামিষসকল যিসকলে কণী নাখায়, তেওঁলোকৰ কাৰণে খুব বেছি উপকাৰী হ'ব বুলি ভাবিছোঁ।
ফুলে নে নুফুলে দেখুৱাম দেই আৰু কেনেকুৱা হৈছে তাকো দেখুৱাম প্ৰিহিট কৰি থোৱা কেৰাহীক নহয় চচটোত ধুনীয়াকৈ দি দিলোঁ সাৱধানেৰে এতিয়া ধুনীয়াকৈ মই মানে কোনো ধৰণৰ বতাহ নোসোমোৱাকৈ মই ঢাকি থৈ দিম প্ৰায় 45 মিনিট মানৰ পিছত মই আহিছোঁ অ' মাই গড কি মজা হৈছে চাওকচোন বাৰু চুৰিখন সোমোৱাই চাইছোঁ নাই লাগি অহা নাই তাৰ মানে হৈ গ'ল মোৰ কেকটো এক টুকুৰ মুনুৱে খালেই চাওকচোন কাটি দিছোঁ কি ধুনীয়াকৈ ফুলিছে ওপৰডোখৰ দেখি আপোনালোকে ভাবিছে সিজা নাই নেকি নহয় ধুনীয়াকৈ সিজিলে চাওকচোন তাৰ ভিতৰৰ টেক্সচাৰটো খুব বেছি ধুনীয়া হৈছে যিসকলে নিৰামিষ খায় বা যিসকলে কণী এভয়েড কৰি চলে তেওঁলোকে এই ধৰণৰ কেকটো বনাই খাব পাৰে দৈটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব একাপ চাহৰ সৈতে কেকটো উপভোগ কৰিব আজিলৈ আহোঁ দেই ধন্যবাদ